নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ ফৰেষ্টাৰৰ যোনটো নতুনকৈ পদ মুকলি কৰি দিয়া হৈছে তাৰে সম্পূৰ্ণ ডিটেইলছবোৰ আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। তো কোনটো ডিপাৰ্টমেণ্টত কিমানটা ভেকেঞ্চি আছে, কি কি কোৱালিফিকেশ্যন লাগিব, এজ লিমিট কি আপোনালোকৰ কি কোৱালিফিকেশ্যন থাকিলে কোনটো পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব, সকলোবোৰ বস্তু মই এই ভিডিঅ'ৰ যোগেৰে আপোনালোকক জনাম আৰু আপোনালোকে কেনেধৰণে এপ্লাই কৰিব সেই বিষয়ে মই আপোনালোকক জনাম আৰু আপোনালোকৰ ডকুমেণ্টছ কি লাগিব সকলোবোৰ মই এই ভিডিঅ'ৰ যোগেৰে আপোনালোকক জনাম। তো আশা কৰোঁ ভিডিঅ'টো কোনো স্কিপ নকৰাকৈ আপোনালোকে সম্পূৰ্ণ চাব। ইয়াত আজিৰ প্ৰথম পোষ্টটো হৈ গৈছে ফৰেষ্টাৰ গ্ৰেড 1, তাৰে টোটেল ভেকেঞ্চি হৈছে 211টা, মেলৰ বাবে 148 আৰু ফিমেলৰ বাবে 63। দেন আমাৰ ছেকেণ্ড পোষ্টটো হৈ গৈছে ফৰেষ্ট গাৰ্ডত 504টা ভেকেঞ্চি ওলাইছে আৰু তাৰে ভিতৰত 353টা হৈ গ'ল আমাৰ মেলৰ বাবে আৰু 151 ফিমেলৰ বাবে। নেক্সট পোষ্টটো আমাৰ হৈ গ'ল গেম ৱাচাৰৰ 74টা পোষ্ট আছে, 52 হৈ গ'ল মেলৰ বাবে আৰু 22 ফিমেলৰ বাবে। নেক্সট আমাৰ পোষ্টটো হৈ গ'ল AFPF কনষ্টেবল, তাৰে 405টা ভেকেঞ্চি ওলাইছে আৰু মেলৰ বাবে 364 আৰু ফিমেলৰ বাবে 41। নেক্সট পোষ্টলৈ যাম আমি। নেক্সট পোষ্টটো হৈ গ'ল কনষ্টেবল WOWT, তাৰে 310টা মেলৰ বাবে আৰু 332টা ফিমেলৰ বাবে ওলাইছে। নেক্সট কনষ্টেবল UB, ইয়াত অকল এটাই ভেকেঞ্চি ওলাইছে আৰু সেইটো STPৰ বাবে। চাব অফিচাৰৰ ছেইম এটাই ভেকেঞ্চি, তাৰ টোটেল পোষ্ট হৈ গ'ল এটা আৰু আনৰিজাৰ্ভ কেটেগৰীৰ বাবে অকল মেলেহে এপ্লাই কৰিব পাৰিব। নেক্সট হৈ গ'ল ফায়াৰমেনৰ টোটেল ভেকেঞ্চি ওলাইছে 337টা, এইটো অকল মেলে এপ্লাই কৰিব পাৰিব, ফিমেলৰ বাবে নহয় এইটো। দেন আৰু এটা ওলাইছে ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ, এইটো 41টা পোষ্ট আছে অকল মেল কেণ্ডিডেটৰ বাবে, ইয়াত আনৰিজাৰ্ভ কেটেগৰীৰ কোনো ধৰণৰ ভেকেঞ্চি নাই। দেন আহি গ'ল কনষ্টেবল গ্ৰেড 3 733টা ভেকেঞ্চি আছে, তাৰে 502টা হৈ গ'ল মেলৰ আৰু 216টা হৈ গ'ল ফিমেলৰ বাবে। নেক্সট আমাৰ ইয়াৰ ৰিজাৰ্ভেশ্যনো আছে এক্স ছাৰ্ভিচমেনবোৰৰ বাবে কনষ্টেবল গ্ৰেড 3, তাৰে 15টা পোষ্ট ৰিজাৰ্ভ আছে। নেক্সট বেণ্ডমেন কনষ্টেবল, ইয়াৰ 11টা ভেকেঞ্চি ওলাইছে আৰু 8টা হৈ গ'ল মেলৰ বাবে আৰু 3টা হৈ গ'ল ফিমেলৰ বাবে। নেক্সট হৈ গ'ল বাগলাৰটো হৈ গ'ল 2টা ভেকেঞ্চি, তাৰে মেলৰ বাবে 2টা ভেকেঞ্চি আছে। বটমেনৰ টোটেল 10টা ভেকেঞ্চি আছে আৰু এইবোৰ সকলো মেল কেণ্ডিডেটৰ বাবে এলিজিবল হয়। দেন আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব, আপোনালোকৰ কি লাগিব। এপ্লিকেণ্ট মাষ্ট বি এ চিটিজেন অফ ইণ্ডিয়া, পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, আপোনালোকে অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব আৰু লগতে আপোনালোকৰ এজবোৰো মই আপোনালোকক জনাই দিম যে আপোনালোকৰ কিমান এজ, কোনটো ভেকেঞ্চিৰ বাবে আপোনালোকৰ লাগিব। তো ইয়াত প্ৰথমটো চাওক আপোনালোকে ফৰ দ্য পোষ্ট অফ চাব অফিচাৰৰ কাৰণে আপোনালোকৰ বয়স 20ৰ পৰা 24 বছৰ হ'ব লাগিব আৰু আপোনাৰ 1/1/2026লৈকে আপোনাৰ 24 বছৰ ভিতৰত হ'ব লাগিব বা 24 বছৰ হ'ব লাগিব। এপ্লিকেণ্ট বৰ্ণ নট বিফৰ 1/1/2002 এণ্ড নট লেটাৰ দেন 1/1/2006, মানে 1/1/2002ৰ পিছত জন্ম হ'ব লাগিব, তাৰ আগত হ'লে নহ'ব, আৰু 1/1/2006ৰ তলত হ'ব লাগিব, তাৰ ওপৰত হ'লে একো এপ্লাই কৰিব নোৱাৰিব। নেক্সট হৈ গ'ল ফৰ কনষ্টেবল গ্ৰেড 3, বেণ্ডমেন কনষ্টেবল, বাগলাৰ, ফৰেষ্টাৰ গ্ৰেড 1, গেম ৱাচাৰ আৰু ফৰেষ্ট গাৰ্ড, এই সকলোৰে বাবে আপোনালোকৰ বয়স থাকিব লাগিব মিনিমাম 18ৰ পৰা 40 বছৰ বয়স। তো তাৰে আপোনালোকৰ যোনটো ডেট অফ বাৰ্থ, এপ্লিকেণ্ট বৰ্ণ নট বিফৰ 1/1/1986 এণ্ড নট লেটাৰ দেন 1/1/2008। তো আপোনালোকৰ এইটো বয়সটো 18ৰ পৰা 40, আপোনালোকে কেনেকৈ চাব, 1/1/1986ৰ পিছৰখিনিহে আপোনালোকে এপ্লাই কৰিব পাৰিব, তাৰ আগত হ'লে নোৱাৰিব। তো ইয়াত আপোনাৰ আপাৰ এজ লিমিট দিয়া আছে, আপাৰ এজ লিমিট সকলোৰে 5 বছৰ 3 বছৰকৈ আপোনালোকৰ ৰিলেক্সেশ্যনো আছে। নেক্সট আহি গ'ল আমাৰ
এডুকেশ্যনেল কোৱালিফিকেশ্যন কি হ'ব তো আমি কোৱালিফিকেশ্যনটো চাই লওঁ ইয়াত ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্টাৰ গ্ৰেড 1ৰ বেচেলাৰ ডিগ্ৰী লাগিব মানে BA BCom BSc যিয়ে কৰে আছে আপোনালোকে তেন্তে আপোনালোকৰ যোগ্য হ'ব দেন সেকেন্ডটো হৈ গ'ল সাব অফিচাৰ এণ্ড কনষ্টেবল তো কনষ্টেবল WO/WT HS সায়েন্স পাস উইথ ফিজিক্স কেমিষ্ট্ৰি এণ্ড মেথমেটিক্স তো আপোনালোকে যদি এইখিনি পোষ্টৰ বাবে এপ্লাই কৰে সাব অফিচাৰ আৰু কনষ্টেবল WO/WT তো এইটোত আপোনালোকৰ সায়েন্স থাকিব লাগিব আৰু সায়েন্স ষ্ট্ৰীম থাকিব লাগিব 12ত আৰু আপোনালোকে ফিজিক্স কেমিষ্ট্ৰি মেথছ লৈ পাছ কৰিব লাগিব আপোনালোকে মোটামুটি পাছ কৰিলে হ'ল সকলোবোৰ সাবজেক্টত ফিজিক্স কেমিষ্ট্ৰি মেথছ তিনিটা সাবজেক্টত আপোনালোকে পাছ কৰিলে হ'ল 12ত যদি পাছ আছে তেন্তে আপোনালোকে যোগ্য হ'ব দেন আহি গ'ল ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ তো এইটোৰ বাবে আপোনালোকে 12ত সায়েন্স থাকিব লাগিব আৰু ইয়াত কোনো ধৰণে মেনশ্যন কৰা নাই যে ফিজিক্স কেমিষ্ট্ৰি মেথছ লাগিব আপোনালোকে মোটামুটি সায়েন্স ষ্ট্ৰীমৰ হ'লেই আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈ গ'ল 5.6D তো ফৰেষ্ট গাৰ্ড গেম ৱাচাৰ এণ্ড কনষ্টেবল UB ইন APRO তো ইয়াত আপোনালোকে HS অৰ্থাৎ 12 পাছ হ'লে আপোনালোকে এইবোৰ পদৰ বাবে আপোনালোকে এপ্লাই কৰিব পাৰিব নেক্সট হৈ গ'ল AFPF কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল এণ্ড বাগলাৰ তো ইয়াৰ বাবে আপোনালোকে 10 পাছ কৰি কাৰণে আপোনালোকে এইবোৰ পদৰ বাবে এপ্লাই কৰিব পাৰিব কিন্তু আপোনালোকৰ ইয়াত কিছুমান পোষ্টৰ বাবে আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যনো থাকিব লাগিব আৰু প্ৰফিচিয়েঞ্চি অৰ্থাৎ নলেজো আপোনালোকৰ থাকিব লাগিব নেক্সট ইয়াত হৈ গ'ল আদাৰ মেণ্ডেটৰী কোৱালিফিকেশ্যন ফৰ কনষ্টেবল গ্ৰেড 3 এণ্ড বেণ্ডমেন কনষ্টেবল বাগলাৰ ফৰ এপ্লিকেণ্ট এক্সপেক্ট এক্স ছাৰ্ভিচমেন মানে ইয়াত আপোনালোকে গ্ৰেড 3 বেণ্ডমেন কনষ্টেবল বাগলাৰৰ বাবে আপোনালোকৰ এক্সট্ৰা প্ৰফিচিয়েঞ্চিও লাগিব তো মই এইটো আপোনালোকক অলৰেডি কৈছোঁৱেই তো ইয়াত আপোনালোকৰ ফৰ দ্য পোষ্ট অফ বেণ্ডমেন কনষ্টেবল প্ৰফিচিয়েঞ্চি এইটো আপোনালোকৰ মিউজিকৰ আপোনালোকৰ এক্সট্ৰা নলেজ থাকিব লাগিব আৰু কিবা প্ৰফিচিয়েঞ্চি থাকিব লাগিব বাগলাৰ আৰু বেণ্ডমেনৰ কাৰণে বটমেনৰ কাৰণে এচেঞ্চিয়েল কোৱালিফিকেশ্যন আপোনালোকে মেট্ৰিক পাছ হ'ব লাগিব আৰু আপোনালোকে প্ৰফিচিয়েঞ্চি ইন ছুইমিং অৰ্থাৎ আপোনালোকে সাঁতোৰ জানিব লাগিব প্ৰিফাৰেবল আপোনালোকৰ ইয়াত কিছুমান আছে সেইবোৰ থাকিলে আপোনালোকৰ বেছি ভাল বিশেষ ভাল তো ইয়াত আমি নেক্সট আপোনালোকক জনাম ফিজিকেল ষ্টেণ্ডাৰ্ড টেষ্ট অৰ্থাৎ আপোনালোকৰ হাইটটো আৰু চেষ্টটো আপোনালোকৰ কিমান হ'ব লাগিব তো হাইট ইয়াত কৈছে জেনেৰেলৰ বাবে জেনেৰেল OBC MOBC SCৰ কাৰণে 163 আৰু STP আৰু ST হিলছৰ কাৰণে 153 চেণ্টিমিটাৰ ফিমেলৰ কাৰণে 150 চেণ্টিমিটাৰ আৰু STৰ কাৰণে 145 চেণ্টিমিটাৰ দেন আমাৰ ইয়াত আহি যাব চেষ্টটো অকল থাকিব ল'ৰাৰ বাবে তো সকলোবোৰ কাষ্টৰ বাবে মিনিমাম নৰ্মেল চেষ্ট 79 চেণ্টিমিটাৰ হ'ব লাগিব আৰু 5 ফুলাই কাৰণে 5 চেণ্টিমিটাৰ এক্সপেণ্ড কৰিব লাগিব তো ইয়াত নেক্সট আহি গ'ল ফৰ দ্য পোষ্ট অফ APF কনষ্টেবল WO কনষ্টেবল UB সাব অফিচাৰ ফায়াৰমেন ইমাৰ্জেঞ্চি ৰেস্কিউৰ কনষ্টেবল গ্ৰেড 3 বেণ্ডমেন এইবোৰৰ বাবে আপোনালোকৰ মিনিমাম হাইট 162.5 লাগিব আৰু ST হ'লে 160 চেণ্টিমিটাৰ হ'লে আপোনালোকৰ হৈ যাব মেলৰ বাবে ফিমেলৰ বাবে 154 চেণ্টিমিটাৰ আৰু STP আৰু ST হিলছৰ ফিমেলৰ বাবে 152 চেণ্টিমিটাৰ হ'লেই হৈ যাব আৰু ইয়াত চেষ্ট অনলি ফৰ মেন চেষ্টটো অকল মেলৰে বাবে যোগ্য হ'ব তো জেনেৰেল OBC ST সকলোৰ বাবে 80 হ'লেই আমাৰ হৈ যাব তো মেডিকেল ষ্টেণ্ডাৰ্ড টেষ্ট যোনবোৰ আপোনালোকে জানেই কি মেডিকেল পুলিচত চোৱা হয় নক নি ফ্লেট ফিট এইবোৰে আপোনালোকৰ চেক হ'ব আৰু আই চাইটটো চেক কৰা হ'ব আৰু আপোনালোকৰ কিবা ভিতৰুৱা ডিজিজ আছে নেকি ডায়েবেটিছ হাৰ্টৰ ডিজিজ পাইলছ এইবোৰ আছে নেকি বেমাৰ এইবোৰ চাব আই চাইটটো চাব দেন আপোনালোকে নেক্সট আমাৰ এতিয়া আহি গ'ল প্ৰচেছ আপোনালোকে কেনেধৰণে এপ্লাই কৰিব ইনষ্ট্ৰাকশ্যনটো কি হয় কেনেধৰণে এপ্লাই কৰিব মই বাৰু আপোনালোকে মোৰ ভিডিঅ'টো যদি ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব লাইক শ্বেয়াৰ কৰি দিব লগতে যদি আপোনালোকে ছাবস্ক্ৰাইব কৰি লয় তে আৰু ন'টিফিকেশ্যন বেলটো ক্লিক কৰি লয় তেন্তে
মোৰ ভিডিঅ' কেনেধৰণে এপ্লাই কৰোঁ সেই ভিডিঅ' মই আপলোড কৰিম আপোনালোকে সেই ভিডিঅ'টো চাই কেনে আপোনালোকে এপ্লাই কৰিব পাৰিব তো ইয়াত আপোনালোকৰ কি লাগিব এপ্লাই কৰাৰ সময়ত এমপ্লয়মেণ্ট এক্সচেঞ্জ নাম্বাৰ লাগিব হায়েষ্ট কোৱালিফিকেশ্যন ডিটেইলছ লাগিব পাৰ্মানেণ্ট ডিষ্ট্ৰিক্ট লাগিব জেণ্ডাৰ কাষ্ট যদি আছে ডেট অফ বাৰ্থ লাগিব আৰু আধাৰ নম্বৰ এইবোৰ আপোনালোকৰ হাতত থাকিব লাগিব তেতিয়া আপোনালোকে এপ্লাই কৰিব পাৰিব তো কি ডকুমেণ্টছ লাগিব সেইটোও মই জনাই দিম আপোনালোকক তো ইয়াত মেণ্ডেটৰী ডকুমেণ্টছ প্ৰথমত আপোনাৰ লেটেষ্ট পাছপৰ্ট চাইজ ফটোগ্ৰাফ একপি লাগিব একপি অৰ্থাৎ মোবাইল দি উঠাই ল'লে হ'ব আৰু আপোনালোকে হোৱাইট পেপাৰত এটা ব্লেক অৰ ডাৰ্ক ব্লু পেনেৰে ছিগনেচাৰ কৰি কেনে সেইটো স্কেন কৰি আপোনালোকে দিব লাগিব চাৰ্টিফিকেট প্ৰুফ অফ এজ আপোনালোকৰ এজ প্ৰুফৰ কাৰণে এডমিট কাৰ্ড বা চাৰ্টিফিকেট অফ HSLC এই দুটাৰ পৰা যিকোনো এটা দিব পাৰে দেন পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট বেচেলৰ ডিগ্ৰী এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গ্ৰেড 1 ফৰেষ্টাৰ গ্ৰেড 1ৰ বাবে পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট লাগিব আপোনালোকৰ ডিগ্ৰীৰ আৰু পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট লাগিব HS সায়েন্স PCM এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ সাব অফিচাৰ আৰু কনষ্টেবল অফ পুলিচ WO WT এইবোৰৰ বাবে আপোনালোকৰ HSৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেটখন আপলোড দিব লাগিব নেক্সট আহি গ'ল পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট অফ HS সায়েন্স এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ ফায়াৰমেন এণ্ড ইমাৰ্জেঞ্চি ৰেস্কিউৱাৰ এইটো বস্তুৰ বাবে আপোনালোকৰ 12ৰ সায়েন্সৰ যোনটো সায়েন্স ষ্ট্ৰীমত পাছ কৰা চাৰ্টিফিকেট আছে চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট সেই সকলোবোৰ আপলোড কৰিব লাগিব তো এইটো আপোনালোকৰ লাগিবই যদি আপোনালোকে এইটো পোষ্টত এপ্লাই কৰে দেন আমাৰ ইয়াত কি আছে মই সেই পোষ্টটো আপোনালোকক জনাই দিম ইয়াত পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট HS 10+2 এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ ফৰেষ্ট গাৰ্ড গেম ৱাচাৰ এণ্ড কনষ্টেবল UB ইন APRO এইবোৰ পদৰ বাবে আপোনালোকে HS পাছ কৰিলেই হ'ল আৰু এইবোৰ চাৰ্টিফিকেট দিব লাগিব পাছ চাৰ্টিফিকেট আৰু মাৰ্কশ্বিটটো ঠিক তেনেদৰে পাছ চাৰ্টিফিকেট এণ্ড মাৰ্কশ্বিট HSLC ইকুইভেলেণ্ট এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ AFPF কনষ্টেবল গ্ৰেড 3 বেনমেন কনষ্টেবল বাগলাৰ এণ্ড বটমেন সকলোৰ বাবে আপোনালোকে এইবোৰ ডকুমেণ্টছবোৰ আপোনালোক অৰ্থাৎ কোৱালিফিকেশ্যন আপোনাৰ যোনটো কোৱালিফিকেশ্যন আছে সেইবোৰ আপোনালোকৰ লাগিব আৰু প্ৰফিচিয়েঞ্চি অফ ছুইমিং চাৰ্টিফিকেট ফৰ দ্য পোষ্ট অফ বটমেনৰ কাৰণে আপোনালোকৰ প্ৰফিচিয়েঞ্চি ছুইমিং চাৰ্টিফিকেটখন লাগিব আৰু এমপ্লয় এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ডো লাগিব এইটোতো মেণ্ডেটৰী দেন আধাৰ কাৰ্ড লাগিব আৰু কাষ্ট চাৰ্টিফিকেট যদি আপোনালোকৰ কিবা কেটেগৰীও আছে তেন্তে আপোনালোকৰ চাৰ্টিফিকেটখন আপলোড কৰিব লাগিব আৰু যদি আপোনালোকে চাৰ্টিফিকেটখন ডিজিটেল কৰা নাই অনতি পলমে ডিজিটেল কৰি ল'ব কাৰণ আজিকালি চব ডিজিটেলটো ইম্পৰ্টেণ্ট হৈছে তো আপোনালোকে যদি এমপ্লয়মেণ্ট এক্সচেঞ্জ বনাব আছে তেতিয়া মোৰ ইউটিউব চেনেলত কমেণ্ট কৰি দিব মই আপোনালোকক এপ্লাই কৰি দিম আৰু কিবা প্ৰব্লেম থাকিলে মোক আপোনালোকে কমেণ্ট কৰি জনাব মই সকলোবোৰ ডিটেইলছ আপোনালোকক জনাই দিম তো ইয়াত আপোনালোকৰ ফেচ অফ ৰিক্ৰুইটমেণ্ট টেষ্ট কেনেধৰণে মানে আপোনাৰ কি হ'ব তো প্ৰথমে আপোনালোকৰ হ'ব PET অৰ্থাৎ ফিজিকেল এফিচিয়েঞ্চি টেষ্ট এণ্ড মেডিকেল এক্সামিনেশ্যন PST তো আপোনালোকৰ প্ৰথমত PET আৰু PSTটো হৈ যাব তাতে আপোনাৰ দেন আপোনালোকে ৰিটেন টেষ্ট হ'ব দেন ৱাকিং টেষ্ট ফৰ দ্য পোষ্ট অফ ফৰেষ্টাৰ গ্ৰেড 1 আৰু ফৰেষ্ট গাৰ্ড এণ্ড গেম ৱাচাৰ এইবোৰৰ কাৰণে আপোনালোকৰ ৱাকিং টেষ্ট এটাও হ'ব আৰু অৰেল এটাও হ'ব দেন যদি আপোনালোকে কিবা বেণ্ডমেন এণ্ড বাগলাৰৰ কাৰণে এপ্লাই কৰিছে তেন্তে আপোনালোকৰ টেট প্ৰফিচিয়েঞ্চি টেষ্টো হ'ব আৰু ছুইমিং এণ্ড ব'টিং টেষ্ট ফৰ দ্য পোষ্ট অফ বটমেনৰ কাৰণে ছুইমিং আৰু ব'টিংটো টেষ্ট হ'ব তো ইয়াত আমাৰ এই PETত কি থাকিব সেইটো মই আপোনালোকক জনাই দি আছোঁ আৰু সম্পূৰ্ণ ডিটেইলছ মই জনাই দিম আপোনালোকে এনেকৈ মোৰ চেনেলটো লাইক শ্বেয়াৰ কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰি ল'ব ফিউচাৰ্ছ আপডেটবোৰৰ বাবে তো আমাৰ ইয়াত যোনটো PST হয় ল'ৰাৰ বাবে PET হয় PAT হয় PETত আমাৰ ৰানিং থাকে টোটেল 3200 মিটাৰ 3.5
3.2 কিলোমিটাৰ 3.2 কিলোমিটাৰ আপোনালোকে ৰানিং কৰিব লাগিব আৰু যদি আপোনালোকে 14 মিনিটছত ক্লিয়াৰ কৰে তেন্তে আপোনালোকে জাষ্ট কোৱালিফাই আৰু 10 মাৰ্কসহে পাব তো আপোনালোকে যিমান সময় কম লগাব তিমান আপোনালোকৰ সুবিধা হ'ব আৰু লং জাম্প থাকিব 335 মিনিমাম আপোনালোকে জাম্প কৰিব লাগিব তিনটা চান্স দিয়া হ'ব তাৰে ভিতৰত 335 যদি মিনিমাম আপোনালোকে কৰে তেন্তে আপোনালোকে কোৱালিফাই কৰিব আৰু 335 যদি কৰে তেতিয়া 10 মাৰ্কস পাব ইয়াত আপোনালোকে দেখা পাইছে চাৰ্টটো স্ক্ৰিনশ্বট মাৰি ল'ব আৰু আপোনালোকে চাই ল'ব কিমান মিনিটত মাৰিলে কিমান মাৰ্কস আপোনালোকে ৰানিঙত পাব ঠিক তেনেধৰণে ছোৱালীবোৰৰ বাবেও আছে আৰু লং জাম্পতো আছে আপোনাৰ লং জাম্পত কিমান ৰানিং হ'ব এই কিমান আপোনালোকে ডিসটেন্স কিমান কৰিলে কিমান জপিয়ালে আপোনালোকে কিমানখিনি আৰু ফিমেলৰ কাৰণে ৰেস সেম হ'ব 1600 মিটাৰৰ ৰেস হ'ব 8 মিনিট সময় থাকিব লং জাম্প থাকিব 244 সেন্টিমিটাৰ আৰু তিনটা চান্সও ছোৱালীবোৰকো দিয়া হ'ব আৰু ছোৱালীবোৰকো ৰানিঙৰো ইয়াতৰো মাৰ্কস আছে যদি 5 মিনিট 30 সেকেন্ডত মাৰে তেন্তে 20 মাৰ্কস পাব দেন আদাৰৱাইজ যদি 8 মিনিটত কমপ্লিট কৰে তেন্তে 10 মাৰ্কস এটা পাব আৰু কোৱালিফাই কৰিব তো এইবোৰ সকলোবোৰ কোৱালিফাই কৰাৰ পিছত PET after qualifying the PET the applicant will be examined by medical health officer as the parameters and enumerated at para 5.8 above তো আপোনালোকে যদি PET কোৱালিফাই কৰিছে তেন্তে আপোনালোকৰ মেডিকেল টেষ্ট হৈ যাব ফিজিক্যাল স্ট্যান্ডার্ড টেষ্ট আপোনালোকৰ হাইট ওয়েটটো মাপা হ'ব দেন ডকুমেন্ট ভেৰিফিকেশন হ'ব এইবোৰ আপোনালোকৰ প্ৰসেস হ'ব আশা কৰিছো আপোনালোকে ভিডিওটো চাই ভাল পাইছে আৰু কিবা যদি মনত ডাউট আছে তেন্তে মোক কমেন্ট বক্সত কমেন্ট কৰি জনাব মই আপোনালোকক নিশ্চয় হেল্প কৰাৰ সহায় কৰিম আৰু এনে ধৰণৰ আপোনালোকে ভিডিওবোৰ জবছ আপডেট ক্লাसेसবোৰ পাবলৈ হলে মোৰ চেনেলটো লাইক শেয়াৰ কৰিব নাপাহৰিব থ্যাংক ইউ